ছাত্ৰী সবলীকৰণৰ জৰিয়তে সামাজিক উত্তৰণৰ সুদূৰ প্ৰসাৰী লক্ষ্য আগত লৈ অসম চৰকাৰে মুখ্যমন্ত্ৰী নিযুত মইনা নামৰ আঁচনিখন মুকলি কৰে। বাল্য বিবাহ ৰোধ, উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি, কন্যা সন্তানক শিক্ষা প্ৰদানৰ ক্ষেত্ৰত পিতৃ মাতৃৰ পৰা আৰ্থিক বুজা লাঘৱ আদি উদ্দেশ্যেৰে গ্ৰহণ কৰা এই অভিলাষী আঁচনিখনৰ জৰিয়তে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে প্ৰতি মাহে 1000 টকাকৈ মুঠ 10,000 টকা, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে প্ৰতি মাহে 1250 টকাকৈ মুঠ 12,500 টকা আৰু স্নাতকোত্তৰ তথা BEd প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীয়ে মাহিলী 2,500 টকাকৈ মুঠ 25,000 টকা বেংক একাউণ্ট যোগে সৰ্বাধিক 10 মাহলৈ বছৰত লাভ কৰিব। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাহিৰে উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ তথা BEdৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা চৰকাৰী আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকল এই আঁচনিখনৰ আওতালৈ আহিব। বাল্য বিবাহ ৰোধ কৰা এই আঁচনিখনৰ মূল কেন্দ্ৰবিন্দু। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা 2019-21 অনুসৰি 20 বছৰৰ পৰা 24 বছৰ বয়সত অসমৰ 31.8% কন্যাই মাতৃত্বৰ অধিকাৰী হয়। অৰ্থাৎ ৰাজ্যখনৰ যথেষ্ট সংখ্যক কন্যাই 18 বছৰ পূৰ্ণ কৰাৰ আগেয়ে বিবাহ পাশত আবদ্ধ হ'বলগীয়া হয়। ইয়াৰ ফলত তেওঁলোকে উপযুক্ত পুষ্টি আৰু শিক্ষা লাভৰ পৰা বঞ্চিত হ'বলগীয়া হোৱাৰ উপৰি বহু সময়ত বিভিন্ন প্ৰত্যাহ্বানমূলক পৰিৱেশৰ সন্মুখীন হ'বলগীয়াও হয়। দক্ষিণ খালমাৰা, ধুবুৰী আদি জিলাত 50%তকৈও অধিক কন্যাই 18 বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হোৱাৰ তথ্য বিভিন্ন সমীক্ষাত প্ৰকাশ হৈছে। আনকি বহু সময়ত 12 পৰা 13 বছৰ বয়সতে মাতৃত্বক আঁকোৱালি লোৱাৰ তথ্য সমীক্ষাত পোহৰলৈ আহিছে। ৰাজ্য চৰকাৰে আইন প্ৰণয়নৰ জৰিয়তে বাল্য বিবাহ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সকলোবোৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ ভিতৰত বাল্য বিবাহ ৰোধৰ দিশত শিক্ষাই হৈছে আটাইতকৈ ডাঙৰ সমল। মুখ্যমন্ত্ৰীৰ মতে এগৰাকী কন্যা সন্তানৰ শিক্ষা লাভৰ সময়সীমা 1-2 বছৰ বৃদ্ধি হ'লেই বহু সময়ত বাল্য বিবাহ প্ৰতিহত কৰিব পৰাৰ উপৰি তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশতো যথেষ্ট সুযোগ দিব পৰা যাব। বহু সময়ত কন্যাসকল কম বয়সতে বিবাহ হোৱা কথাটো নীৰৱে মানি লোৱা হৈছিল আৰু ইয়াৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা লোৱা হোৱা নাছিল। ৰাজ্যখনত বছৰি প্ৰায় 3 লাখ কন্যাই 10ম শ্ৰেণীলৈকে অধ্যয়ন কৰে, কিন্তু 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিক শ্ৰেণীত ছাত্ৰৰ নামভৰ্তিৰ সংখ্যা হ্ৰাস পায়। বহু সময়ত তেওঁলোক আৰ্থিক প্ৰতিবন্ধকতাৰ বাবেও অৱশ্যে নামভৰ্তিৰ পৰা বঞ্চিত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে 2016 চনৰ পৰা শিক্ষানুষ্ঠানত নামভৰ্তি বিনামূলীয়া কৰিছিল। এতিয়া সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰাৰ ব্যৱস্থাই সমগ্ৰ প্ৰক্ৰিয়াটোক অধিক স্বচ্ছ কৰি তুলিছে আৰু ৰাজ্য চৰকাৰেও বিদ্যালয়সমূহক নামভৰ্তিৰ পুঁজি সময়মতে উভতাই দিবলৈ সক্ষম হৈছে। তদুপৰি বহু শিক্ষাৰ্থীৰ যাতায়াতৰ খৰচো পিতৃ মাতৃয়ে বহন কৰিব নোৱাৰে, ই ধ্ৰুৱ সত্য, যাৰ বাবে আধাতেই শিক্ষানুষ্ঠান এৰা শিক্ষাৰ্থীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে আৰু পৰৱৰ্তী সময়ত বহু সংখ্যক কন্যাই বিবাহত আবদ্ধ হ'ব লগা হৈছে। বাল্য বিবাহ ৰোধৰ যুঁজখনত বৃত্তিগত শিক্ষাও এটা সমল। এনে শিক্ষাৰে কন্যাসকলক শিক্ষিত কৰিব পাৰিলে নিশ্চিত কৰ্মসংস্থাপন লাভ কৰিব বুলি পিতৃ মাতৃসকল পতিয়ন যাব আৰু নিজ সন্তানৰ শিক্ষা অব্যাহত ৰাখিবলৈ প্ৰেৰণা দিব। এনেবোৰ উদ্দেশ্য আগত ৰাখিয়ে এইবাৰৰ বাজেটত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা কন্যাসকলৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখন গ্ৰহণ কৰা হৈছিল। অহা 10 অক্টোবৰৰ পৰা আঁচনিখন ৰূপায়ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। কোনো এটা শ্ৰেণীত নামভৰ্তি কৰা কন্যা শিক্ষাৰ্থীসকলে পৰৱৰ্তী শিক্ষাবৰ্ষতো এই আঁচনিখনৰ সুবিধা লাভ কৰিব যদিও
পূৰ্বৰ বৰ্ষত শিক্ষানুষ্ঠানত নিয়মীয়াকৈ উপস্থিত থকা আৰু ৰেগিং আদিৰ দৰে অবিদ্যায়তনিক কাৰ্যৰ পৰা নিজকে লিপ্ত নকৰা সকলেহে আঁচনিখনক সুবিধা প্ৰদান কৰা হ'ব। আনহাতে উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত অধ্যয়নৰত কোনো বিবাহিতা কন্যাক আঁচনিখনৰ অধীনত সামৰি লোৱা নহ'ব। তেনেদৰে মন্ত্ৰী, সাংসদ আৰু অসম বিধানসভাৰ সদস্যসকলৰ সন্তান আৰু চাকৰিয়াল BEd শিক্ষাৰ্থীসকলৰ বাবে আঁচনিখনৰ সুবিধা উপলব্ধ নহ'ব। তদুপৰি বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটাৰ লাভ কৰা ছাত্ৰীসকল এই আঁচনিখনৰ বাবে যোগ্য বিবেচিত নহ'ব। আগন্তুক ৩-৪টা বৰ্ষত এই আঁচনিখনৰ জৰিয়তে 10 লাখ শিক্ষাৰ্থীক সাঙুৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। দেশৰ অন্য কোনো ৰাজ্যতে এই ধৰণৰ বৃহৎ আঁচনি গ্ৰহণ কৰা হোৱা নাই। কন্যা শিক্ষাৰ্থীসকলে যাতে নিয়মীয়াকৈ নিজ একাউণ্ট যোগে ধনৰাশি লাভ কৰি থাকে সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বেংকত KYC প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব। চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে আৰু এটা অভিযান চলাব বুলি জানিব পৰা গৈছে। বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটাৰ লাভৰ বাবে যোগ্যতা অৰ্জন কৰা ছাত্ৰীসকলক অহা নৱেম্বৰ মাহত বাহনসমূহ প্ৰদান কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে অসম চৰকাৰে। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।